লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ প্ৰচাৰ অভিযান ৰঞ্জিত দত্তৰ হৈ ঢেকিয়াজুলিত প্ৰচাৰ চলাই বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ঢেকিয়াজুলি ৰাজ্য চক্ৰৰ অন্তৰ্গত ঢেকিয়াজুলি ত্ৰিমূৰ্তি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই নিৰ্বাচনী সভা ঢেকিয়াজুলি সমষ্টিত ৰঞ্জিত দত্তই সৰ্বাধিক ভোট লাভ কৰিব বুলি দাবী মন্ত্ৰী অশোক সিংহলৰ লগতে প্ৰতিগৰাকী বিজেপি সমৰ্থকে প্ৰতিজন ঘৰে ঘৰে গৈ মোদী চৰকাৰৰ উন্নয়নৰ কথা ক'বলৈ আহ্বান ঢেকিয়াজুলি সমষ্টি আমাৰ যি কাৰ্যকৰ্তা সন্মিলন আমাৰ যি ইয়াত বুথৰ প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি পৃষ্ঠা প্ৰমুখ প্ৰত্যেকটো পৃষ্ঠাত আমাৰ একোজনকৈ কাৰ্যকৰ্তা আছে মণ্ডলৰ দায়িত্ব থকা আমাৰ কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসকলক সৌজন্যমূলক সাক্ষাৎ আৰু কৰ্মী সন্মিলনৰ কাৰণে আজি ঢেকিয়াজুলি সমষ্টিত আমাৰ সন্মানীয় বিধায়ক অশোক সিংহ ডাঙৰীয়া তেখেতৰ গৃহ সমষ্টি কাৰ্যকৰ্তাসকলক সন্মিলন কৰিলোঁ তাত আমি আলোচনা কৰিলোঁ মাননীয় বিধায়ক ডাঙৰীয়াই যি ধৰণে নিৰ্দেশ দিছে আমাৰ কাৰ্যকৰ্তাসকলে সেইধৰণে কাম কৰিব প্ৰত্যেকটো বুথত যাব প্ৰত্যেকৰ ঘৰত যাব আৰু আমাৰ উন্নয়নৰ ডেভেলপমেণ্টৰ কথা লৈ মানুহৰ ঘৰলৈ যাব গতিকে বিৰোধী সমালোচনা কৰি নহয় আমাৰ এই 10 বছৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সফলতা আৰু 8টা বছৰত আমাৰ অসম চৰকাৰৰ যিটো সফলতা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ইয়াত ডেভেলপমেণ্টৰ কাম হৈ আছে সেইখিনি বাৰ্তা লৈ পেলাই মানুহৰ ঘৰলৈ জনসাধাৰণৰ ঘৰলৈ ভোটাৰৰ কাষলৈ যাব আশীৰ্বাদ বিচাৰি যাব ডেভেলপমেণ্টৰ কথা লৈ যাব আৰু নিশ্চয় এইবাৰ ঢেকিয়াজুলি সমষ্টিত সন্মানীয় বিধায়ক ডাঙৰীয়াটো ইয়াত কৈ দিছে যে 1,25,000 ভোট তেখেতে এইবাৰ আমাৰ কথা হ'ল যে বুথে বুথে আমি ভোট কেনেকৈ বঢ়াব পাৰোঁ প্ৰত্যেকটো বুথত 90% ভোট কেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত আহিব পাৰে তাৰ বাবে আমি প্লেন কৰিছোঁ তাৰ বাবে আমি কাম কৰিছোঁ জয়টোতো নিশ্চিত আপোনালোকেও জানে ক'ত প্ৰতিদ্বন্দ্বিতা আছে কণ্টেষ্ট আছে বিধায়কৰ মাজত কণ্টেষ্ট বুথ সভাপতিৰ মাজত কণ্টেষ্ট কোনে কিমান বেছি ভোট দিব পাৰে এইটোহে কণ্টেষ্ট চলি আছে মানে সাংসদ হয়ে তেখেত আমাৰ নাই উৎসৱ এইটো নিৰ্বাচনৰ উৎসৱ গণতন্ত্ৰৰ উৎসৱ আৰু সকলোৱে ৰাইজৰ কাষ চাপিব লাগে প্ৰত্যেকজন মানে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই মানুহৰ ঘৰে ঘৰে গৈ মোদী ডাঙৰীয়াৰ হৈ মুখ্যমন্ত্ৰীৰ হৈ আমাৰ কেণ্ডিডেটৰ হৈ প্ৰণাম জনাই আশীৰ্বাদ লৈ ভাৰতীয় জনতা পাৰ্টিৰ এটা পতাকা ঘৰত লগাব কংগ্ৰেছৰ ঘৰততো 4বাৰ যাব দিছোঁ আশীৰ্বাদ ল'বৰ কাৰণে আৰু তাৰপিছতো যদি আশীৰ্বাদ নিদিয়ে মই নিজে যাম ময়ো যাম কংগ্ৰেছৰ ঘৰ কোনটো কিবা কংগ্ৰেছৰ কিবা মাৰ্কা মাৰা ঘৰ থাকে নেকি যে এইটো কংগ্ৰেছৰ ঘৰ হা নহয় যোনে আশীৰ্বাদ নিদিয়ে ভাৰতীয় জনতা পাৰ্টিক ভোট নিদিওঁ বুলি ক'ব লাষ্টত